পুতলা নাচ উপভোগ করে। প্ৰিয় দৰ্শকবৃন্দ, আজি আমি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য চয়নিকাৰ অন্তৰ্ভুক্ত এটি গুৰুত্বপূৰ্ণ পাঠ আমি উদ্যোগী হওঁ আহা এই পাঠটোৰ আলমত প্ৰস্তুত কৰা এখনি পুতলা নাট। আজিৰ এই নাটকখনিৰ চৰিত্ৰসমূহ হৈছে হৰেণ ককাই গাঁৱৰ এজন বয়োজ্যেষ্ঠ অভিজ্ঞ ব্যক্তি, বিকাশ উচ্চ শিক্ষিত হৈও চাকৰিৰ অভাৱত হতাশাত ভাগি পৰা এজন যুৱক, তাৰ বিপৰীতে আছে ৰূপম, এজন সফল আৰু কৰ্মোদ্যমী যুৱক, বিকাশৰ মাক এগৰাকী সৰল তথা দূৰদৰ্শী মহিলা, নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰা এগৰাকী আধুনিক যুৱতী চুমি আৰু এজন স্থানীয় বাঁহ বেতৰ ব্যৱসায়ী। আহকচোন তেন্তে আমি উপভোগ কৰোঁ আমাৰ এই পুতলা নাটখনি। আমাৰ নাটখনিৰ নাম বৃত্তিমুখী শিক্ষা প্ৰগতিৰ দীপ্ত শিখা। সৌৱা পূব আকাশত সূৰ্যৰ সেন্দুৰীয়া আভা, নিয়ৰভিক্ত সেউজীয়া প্ৰকৃতি, চাৰিওফালে নিৰ্মল জলধাৰা, চৰাই চিৰিকটিৰ অপূৰ্ব বিনন্দীয়া সুৰ, শান্ত নিৰ্মল বতাহেৰে সম্পৃক্ত এয়া আমাৰ অতি আপোন চেনেহৰ পদুমণি গাঁও। ধনে ধানে শস্যে পথাৰে সুশোভিত বিনন্দীয়া এই পদুমণি গাঁৱৰ সিপাৰে সৌটো আমাৰ বিকাশৰ ঘৰ। সূৰ্যৰ কিৰণে বেৰৰ ফাকেৰে সোমাই অহা বিকাশৰ ঘৰৰ এয়া শুৱাৰ পৰিৱেশ। কেনেকে হৰেণ ককায়ে মাত লগায়, জয় গুরু শঙ্কর, তুমি ললা পকা ঘর, আমি থাকো বরখুন তিথি, হে গোবিন্দাই রাম। বিকাশ, হে বিকাশ, ক'ত গলি হে ল'ৰা? পঢ়া শুনা কৰি ঘৰত সোমাই থকা পণ্ডিতটো ক'ত গলি? হৰেণ ককাই মাত শুনি বিকাশ ম্লান মুখেৰে লাহে লাহে ভিতৰৰ পৰা ওলাই আহে। কি হ'ল ককাই? কিয় ইমান চিঞৰিছে? মোৰ মনটো একেবাৰে ভাল নাই অ। কি হ'ল? মুখখন দেখোন শুকাই শুকাই পকা ঔটেঙাটোৰ নিচিনা হৈ আছে। কি হ'ব আৰু? ডিগ্ৰীটো পাছ কৰা 5 বছৰেই হ'ল। কিমান যে ইণ্টাৰভিউ দিলো, চাকৰিহে নাই। পঢ়া শুনা কৰি এতিয়া ঘৰত বহি মাৰ গালি খোৱাৰ বাহিৰে আৰু একো কাম নাইকিয়া হৈছে। ককাই, কালি গোটেই ৰাতি টোপনি নাই মোৰ। আকৌ এটা চাকৰিৰ পৰীক্ষা বাতিল হ'ল। মোৰ ভাগ্যখনত চাগে চাকৰি এটাও নাই। হেৰৌ, তই কেৱল চৰকাৰী চাকৰিৰ পাছত দৌৰি থাকিলে কেনেকৈ হ'ব? আমাৰ দিনত মানুহে খেতি বাতি কৰিও লখিমী চপাইছিল। ভাগ্যক দোষ দি লাভ কি? তই দেখোন BA পাছ কৰিলিয়ে, হাতত ইমান ডাঙৰ ডিগ্ৰী, অথচ ঘৰত বহি মাৰৰ পেঞ্চনত জীয়াই আছ। লাজ নেলাগে তোৰ? কি কৰিম ককাই? চৰকাৰী চাকৰি বিচাৰি বিচাৰি মগজু ঘোলা হৈ গৈছে। আমাৰ ইয়াত জানো পঢ়া শুনা জনা ল'ৰাই ৰাস্তাত বহি বেপাৰ কৰি খাব পাৰিব?
তেনেতে বিকাশৰ মাকে ভিতৰৰ পৰা মাত দিয়ে। অ' বিকাশ, হৰেণ ককাইৰ লগত কথাৰ বহলা কৰি থাকিলে হ'ব জানো? ভাতকেইটা কেনেকৈ যোগাৰ কৰিছে খবৰ নাই। চুবুৰীৰ ল'ৰাবোৰে বতৰ মেকানিক শিকিছে, কোনোবাই ড্ৰাইভিং শিকিছে। নিতেশ্বৰৰ জীয়েকক দেখিছ, তাই বিউটি পাৰ্লাৰ শিকিছে। চৰকাৰী চাকৰি বিচাৰি ফুৰোতেই যাব তোৰ। মা, তুমিও যে কি কোৱা? মই ইমান পঢ়ি শুনি এতিয়া মেকানিক ড্ৰাইভাৰহে হ'মনে? মানুহে মোক কি বুলিব? মোৰ BA ডিগ্ৰীটোৰ কি মূল্য থাকিব তেতিয়া? পেটত মুখ থাকিলে ডিগ্ৰীটো আহি পোৱা ডিগ্ৰীও বোপাই। হে হ'ব হ'ব, তহঁতি মাকে পিঠেকে লাগি থাক দেই, লাগি থাক। তেনেতে এজন মানুহ হাতত কিছুমান ধুনীয়া বাঁহৰ সামগ্ৰী লৈ ৰাস্তাৰে গৈ থাকে। বিচনী, ডলা, চালনী কাক লাগে? হৰেণ ককাই, চহৰৰ পৰা 50টা অৰ্ডাৰ আহিছে। এতিয়াই লৈ লওক দেই, পাছত হ'লে নাপাব কিন্তু। মই দেখোন এতিয়া ডলা চালনী বেছি লাখপতি হবি। কিবা এটা বুদ্ধি আমাৰ বিকাশকো দি যাচোন। সেই মইনো কি বুদ্ধি দিম? পঢ়া শুনা জনা ল'ৰা, সি যদি অলপ ব্যৱসায়িক মানসিকতা ব্যৱহাৰ কৰে, আমাৰ নিচিনা মানুহক সিহে বুদ্ধি দিব পাৰিব। হ'ব ককাই, মই গৈ থাকোঁ দিয়ক। যা। গাঁৱৰ নামঘৰলৈ যোৱা কেঁচা আলিবাট, দুয়োকাষে সেউজীয়া ধাননি পথাৰ। চুমিয়ে হাতত এটা স্মাৰ্টফোন লৈ সোমাই আহে। তাই ষ্টাইল কৰি খোজ কাঢ়িছে আৰু নিজৰ মোবাইলৰ কেমেৰাটো চাই মুখখন নানা ধৰণে বেকা কৰি আছে। যেনেকৈ লাগিলে বুকুতে জুই, চাগে তই আছিলি কলিজাতে হৈ। আয়ো চাকু দুটা পকেটত ভৰাই থৈছে নেকি? নে দিন দুপৰতে কণাহে হলি? আপুনিহে? মই ভাবিলো কোনোবা বলিউডৰ হিৰো আহিছে। চৰি ককাই, মই একচুৱেলি ৰিলছ বনাইছিলো আকৌ। ৰিলছ? এইটো কি বস্তু? দিনটো কেৱল মোবাইলটো মুখৰ আগত লৈ তই কি ইচাক বিচাক কৰি থাক?